নমস্কাৰ এয়া ফাইনেল ৰিপৰ্ট মই কৃপাঞ্চল ৰাজবংশী বোকাখাটত IPS বিষয়াৰ আক্ৰমণত আহত গৃহৰক্ষী জোৱান খবৰ শেহতীয়া বোকাখাটৰ মহকুমা আৰক্ষী বিষয়া ৰেণুকুন্তলা শীতল কুমাৰে গৃহৰক্ষী জোৱানক প্ৰহাৰ কৰিলে পেপাৰ ৱেইটেৰে আৰক্ষী বিষয়াগৰাকীৰ প্ৰহাৰত আহত হৈছে গৃহৰক্ষী জোৱান ৰাজু টাইড আহত গৃহৰক্ষী জোৱানজনক ভৰ্তি কৰোৱা হৈছে হাস্পতালত গেট খোলা পলম হোৱাৰ বাবে গৃহৰক্ষী জোৱান ৰাজু টাইডৰ বুকুত শিলগুটি মাৰি আহত কৰে মহকুমা আৰক্ষী বিষয়াগৰাকীয়ে খবৰ এই মুহূৰ্তত চৰ্চাত থকা অধিক চৰ্চাত থকা এটা খবৰ আপোনাক এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো বিষয়টো সংক্ৰান্তত থকা ভাষ্য আপোনাক শুনাম কিন্তু বোকাখাটত IPS বিষয়াৰ আক্ৰমণত এগৰাকী গৃহৰক্ষী জোৱান আহত হোৱাৰ খবৰ পোহৰলৈ আহিছে বোকাখাটৰ মহকুমা আৰক্ষী বিষয়া ৰেণুকুন্তলা শীতল কুমাৰে গৃহৰক্ষী জোৱানক প্ৰহাৰ কৰিলে এক পেপাৰ ৱেটেৰে প্ৰহাৰ কৰা বুলি ইতিমধ্যে আহিছে আৰক্ষী বিষয়াগৰাকীৰ প্ৰহাৰত আহত হৈছে গৃহৰক্ষী জোৱান তেওঁৰ নাম ৰাজু টাইড জোৱানজনক ভৰ্তি কৰোৱা হৈছে আহত গৃহৰক্ষী জোৱানজনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে গেট খোলাত পলম হৈছিল আৰু যাৰ বাবে গৃহৰক্ষী জোৱান ৰাজু টাইডৰ বুকুত শিলগুটি মাৰি আহত কৰিছে মহকুমা আৰক্ষী বিষয়াগৰাকীয়ে বিষয়টো সংক্ৰান্তত থকা আমি ইতিমধ্যে হোমগাৰ্ডগৰাকীৰ ভাষ্য আপোনাক শুনাবলৈ চেষ্টা কৰিম আৰু সমান্তৰালকৈ IPS গৰাকীয়ে কি কৈছে বিষয়াগৰাকীয়ে কি কৈছে সেই বিষয়টো সংক্ৰান্তত ধাৰাবাহিকভাৱে আপোনাক শুনাবলৈ চেষ্টা কৰিম দুইটা ভাষ্য এই আহোঁতে গেটখনত মই আছিলোঁ গেট ডিউটিত আছিলোঁ তাৰপিছতে এই গেটখন খোলা অকণমান পলম হৈ গ'ল তেতিয়া মোক অফিচলৈ মাতি পেলাই ভিতৰত পূৰা ধমকি দিয়াৰ পিছত পাথৰ এটা মাৰিলে মই ভিতৰৰ পৰা দৌৰি আহিছোঁ দৌৰি অহাৰ পিছত খেলা মাৰি আহিছে তাৰপিছত আকৌ ওচৰলৈ মাতিলে মই ওচৰত গ'লোঁ ভৰিত ধৰি সেৱা কৰোঁতে নেমানিলে কিন্তু মোক আকৌ মাৰিবলৈ মোৰ নামটো ৰাজু টাইড SDP জন নাজানো ক'ৰ সূৰ্য কুমাৰ মই বুকুত পাইছোঁ এইটো পাথৰতে মাৰিছে এই হ'ব দিয়ক হেৰি কি পাথৰ কাগজ চাগজ হেৰি কৰিছে সেই পাথৰতে মাৰিছে তাৰপিছত আপুনি কিবা কৈছিলে নাই তেওঁ মই একো নাই কোৱা ভুল হৈ গ'ল বুলি কৈছোঁ চৰিছা বুলি ক'লোঁ আপোনাক মাৰিছে কিন্তু এবাৰহে মাৰিলে কিন্তু সেইটো এবাৰে মাৰিলে কিন্তু বৰ বেয়াকৈ মাৰিছে মানে এজাহাৰ দিছে নেকি আপুনি মই দিয়া নাইচোন মই এতিয়া ইয়ালৈ গুচি আহিলোঁ কি বিচাৰিব এতিয়া এতিয়া न्याय বিচাৰিব লাগিব अपने किसी होमगार्ड को अपने नहीं मारा उसका रिकॉर्डिंग आपने मारा है बोला है किस लिए मारा आपने পেচেণ্টৰ কোৱা মতে ৰাজু টাইড তেখেতৰ কোৱা মতে তেওঁ পেপাৰ ৱেটেৰে এজনে মানে তেওঁক থ্ৰ' কৰিছিলে আৰু SDPO বুলি কৈছে তেওঁ আমাৰ ইয়াৰ বোকাখাটৰ বুকুত মাৰিছে বুকুত অলপ দুখ পাইছে আৰু পেইন আছে কিবা চিকিৎসা প্ৰদান কৰিছিলে নেকি চিকিৎসা মানে মই ইনজেকশ্যন বা এইবোৰ দিলোঁ অইনমেণ্টখিনি আৰু তেওঁক এক্সৰে কাৰণে কিবা কৰা হৈছে এডভাইচ কৰিছোঁ পেপাৰ ৱেট যিটো আমাৰ পেপাৰ ৱেট যে সেইটো দি থ্ৰ' কৰিছে বুলি কৈছে উলিয়াই দিছিলোঁ বিশ্বই জানিব অসমীয়াৰ বাপতি সাহোন বিহুৰ বিষয়ে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত হ'ব ৰঙালী বিহুৰ 14 এপ্ৰিলত সৰু সজাইত বিহুক বিশ্ব দৰবাৰলৈ নিয়াৰ সকলো প্ৰস্তুতি ইতিমধ্যে সম্পন্ন কৰিছে অসম চৰকাৰে কিন্তু কোনে কোনে লাভ কৰিব বিহুৰ এই বিশ্বযাত্ৰাৰ ঐতিহাসিক ক্ষণৰ সাক্ষী হোৱাৰ সুযোগ পাব মাত্ৰ 10,000 সাধাৰণ লোকে সৰু সজাইত প্ৰৱেশৰ বাবে ল'ব লাগিব প্ৰৱেশ পত্ৰ আপোনাক গ্ৰাফিকেলিও দেখুৱাবলৈ চেষ্টা কৰিছোঁ কলাক্ষেত্ৰত বিতৰণ কৰা হ'ব প্ৰৱেশ পত্ৰ 11 এপ্ৰিলৰ পৰা প্ৰদান কৰা হ'ব প্ৰৱেশ পত্ৰ 10,000 লোককে দিয়া হ'ব প্ৰৱেশ পত্ৰ জিলাই ব্যৱস্থা থাকিব ভিডিঅ' ৱালৰ তাতো ৰাইজে চাব পাৰিব বিশ্ব অভিলেখৰ এই অনুষ্ঠান 14 এপ্ৰিলৰ সন্ধিয়া হ'ব বিশ্ব অভিলেখৰ অনুষ্ঠানটি আৰু বিশ্ব অভিলেখৰ সাক্ষী হ'ব প্ৰধানমন্ত্ৰী মোদী 15 মিনিট প্ৰদৰ্শন কৰা হ'ব অনুষ্ঠানটি অংশ ল'ব 11,010 গৰাকী বিহুমতীয়ে অৱশ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে এয়াও কৈছে যে এই ক্ষেত্ৰত হয়তো আৰু কমিবও পাৰে নতুবা বাঢ়িবও পাৰে স্বাস্থ্যৰ কথা আগত ৰাখি তেওঁ বিষয়টো সংক্ৰান্তত ইতিমধ্যে মন্তব্য কৰিছে এয়া ফ্লাকচুৱেট হ'ব সালসলনি হৈ থাকিব পাৰে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টীকৰণ কৰি দিছিল আনফালে 11ৰ পৰা 13 এপ্ৰিললৈ সৰু সজাইত চূড়ান্ত অনুশীলন চলোৱা হ'ব সাধাৰণ লোকেও উপভোগ কৰিব পাৰিব বিহুৰ অনুশীলন বিনামূল্যে আৰু এইখিনি সময়ত বিয়লি 4:35 পৰা 6:30 অনুশীলন হ'ব তেওঁ আহ্বান জনাইছে সকলোৱে চূড়ান্ত অনুশীলনো চাব পাৰে 11, 12, 13 তেখেতসকলে সৰু সজাই ড্ৰেছ ৰিহাৰ্চেল কৰি নিজক প্ৰস্তুত কৰি তুলিব আৰু 14 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত আৰু বিভিন্ন গেজেট বা আন উৎসাহ উদ্দীপনাৰ মাজত আমি
এই বহাগ বিহুৰ প্ৰদৰ্শন বা অসমৰ বাপতি সাহোন বিহুৰ প্ৰদৰ্শন আমি আৰম্ভ কৰিম 15 মিনিট এই বিহু পৰিদৰ্শন কৰা হ'ব 11,000 বিহুৱা বিহুৱতীক লৈ কৰা বিহু এটা বৰ্তমানৰ পৰ্যায়লৈ এক বিৰল ঘটনা হিচাপে থাকি যাব 11 তাৰিখৰ পৰা আমি শংকৰদেৱ কলাক্ষেত্ৰত কিছু পাছ বা কিছু ভিতৰত সোমোৱা প্ৰৱেশ পত্ৰ আমি ৰাইজৰ কাৰণে মুকলি কৰি দিম ইচ্ছুক ৰাইজে 11ৰ পৰা 13 তাৰিখৰ ভিতৰত শংকৰদেৱ কলাক্ষেত্ৰত এই প্ৰৱেশ পত্ৰসমূহ সংগ্ৰহ কৰিব পাৰিব 10,000 মান প্ৰৱেশ পত্ৰই আমি ৰাইজৰ বাবে দিব পাৰিম সেইকাৰণে মই নাভাবো যে গুৱাহাটীৰ সকলো মানুহে এই পাছ পাব কৰিমগঞ্জৰ বদৰপুৰৰ 6 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ এক পথ দুৰ্ঘটনা সংঘটিত হৈছে দুৰ্ঘটনাটোত নিহত হৈছে এগৰাকী টেট শিক্ষক ডাম্পাৰ আৰু স্কুটিৰ মাজত সংঘৰ্ষটো হৈছে থিতাতে নিহত হৈছে স্কুটি আৰোহী টেট শিক্ষকগৰাকী নিহত টেট শিক্ষকগৰাকী প্ৰদীপ কুমাৰ নাথ বুলি জানিব পৰা গৈছে ডাম্পাৰখনে পিছফালৰ পৰা মহতিয়াই নিয়া বুলি ইতিমধ্যে প্ৰত্যক্ষদৰ্শীয়ে দেখিছে স্কুটি আৰোহীগৰাকীক আৰক্ষীয়ে জব্দ কৰিছে ডাম্পাৰখন আমি আকৌ এবাৰ জনাবলৈ চেষ্টা কৰিছো কৰিমগঞ্জৰ পৰা এইটো এটা দুখ খবৰ আহিছে পুনৰ পথ দুৰ্ঘটনাৰ এটা ঘটনা সংঘটিত হৈছে 6 নং ৰাষ্ট্ৰীয় ঘাইপথত নিহত হৈছে এগৰাকী টেট শিক্ষক ডাম্পাৰ আৰু স্কুটিৰ মাজত সংঘৰ্ষ হৈছিল আৰু স্কুটি আৰোহী টেট শিক্ষকগৰাকীৰ থিতাতে মৃত্যু হৈছে তেখেতৰ নাম প্ৰদীপ কুমাৰ নাথ ডাম্পাৰখনে হেনো পিছফালৰ পৰা মহতিয়াই নিছিল আৰু ইতিমধ্যে ডাম্পাৰখন জব্দ কৰিছে আৰক্ষীয়ে জংলা কালীবাড়ি গেটের সামনে টিপার আর স্কুটির পিলন রাইডার মারা গেছে রাইডার সামান্য যখন প্রাপ্ত হয়েছে যে রাইডারের নামে প্রদীপ কুমার নাথ son of late দীপক রঞ্জন নাথ ভিলেজ গৌরবপুর পার্ট 1 PS খালাইন বয়স 32 14 এপ্ৰিলত এদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁ অহাৰ সেই দিনটো যথেষ্ট ঐতিহাসিক হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে দাঠি কৈছে কাৰণ কেইটাও জনাবলৈ লৈছো বিহুৰ বতৰত প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পৰা স্বাস্থ্য খণ্ডৰ জৰিয়তে অসমবাসীয়ে লাভ কৰিব কেইবাটাও উপহাৰ দিনৰ 11:30 প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হ'ব বৰঝাৰ বিমানবন্দৰত বৰঝাৰৰ পৰা পুনে পুনে তেওঁ IIT লৈ যাব IITৰ পৰা সাংসাৰীৰ এইমছলৈ যাব প্ৰধানমন্ত্ৰীগৰাকী এইমছৰ পৰাই ভাৰ্চুৱেলি মুকলি কৰিব তেখেতে 3খন মেডিকেল কলেজ সেয়া নগাঁও কোকৰাঝাৰ নলবাৰীত অৱস্থিত এইমছৰ পৰা শুভাৰম্ভণি কৰিব কিবাখনো আঁচনিৰো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত তেখেতে অংশগ্ৰহণ কৰিব 1:45 তেওঁ সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিব অনুষ্ঠানৰ অংশগ্ৰহণৰ পাছত তেওঁ কইনাধৰীলৈ যাব তাত আধা ঘণ্টা সময় তেখেতে জিৰণি ল'ব 4:45 সৰু সজাইত তেখেত উপস্থিত হ'ব সৰু সজাইৰ পৰা ভাৰ্চুৱেলি অংশ ল'ব বহু অনুষ্ঠানত প্ৰথমে উদ্বোধন কৰিব নামৰূপৰ মিঠানল প্ৰকল্প শুভাৰম্ভণি কৰিব ৰংঘৰ সৌন্দৰ্যবৰ্ধন আঁচনিৰ ব্ৰহ্মপুত্ৰৰ পলাশবাৰী শুৱালকুছি সংযোগী দলঙৰো তেখেতে আধাৰশিলা তাৰ পৰাই ভাৰ্চুৱেলি উদ্বোধন কৰিব সৰ্বশেষত তেওঁ অংশ ল'ব বিহুৰ বিশ্ব অভিলেখৰ এই অনুষ্ঠানত আমি মুখ্যমন্ত্ৰীগৰাকীয়ে কি ধৰণে কথাখিনি কৈছিল আপোনাক শুনাবলৈ চেষ্টা কৰিম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইমছ গুৱাহাটী উদযাপন কৰাৰ অনুষ্ঠানৰ লগতে আমি ৰাজ্য চৰকাৰে নিৰ্মাণ কৰি উলিওৱা 3খন মেডিকেল কলেজো আভাসীয়ভাৱে উদ্বোধন কৰাৰ বাবে তেখেতক অনুৰোধ জনাইছিলো এই 3খন মেডিকেল কলেজ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইমছ চৌহদৰ পৰাই আভাসীয়ভাৱে উদ্বোধন কৰিব হেলিকপ্টাৰ যোগে তেখেতে খানাপাৰাত উপস্থিত হ'ব আৰু খানাপাৰাৰ পৰা পুনে পুনে তেখেতে শংকৰদেৱ কলাক্ষেত্ৰলৈ যাত্ৰা কৰিব দিনৰ 1:45 বজাত গুৱাহাটী হাইকোৰ্টৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্লেটিনাম জুবিলি অনুষ্ঠানৰ সামৰণি দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ জনগণক সম্বোধন কৰিব তেখেতে কিছু সময় কইনাধৰা গেষ্ট হাউচত অতিবাহিত কৰিব প্ৰায় 30 মিনিট সময় কইনাধৰাৰ পৰা সৰু সজাইলৈকে যোৱা হ'ব সৰু সজাই ষ্টেডিয়ামত আমাৰ অনুষ্ঠান আৰম্ভ হ'ব নাহৰকটীয়া সমষ্টিৰ নামৰূপত
আছাম পেট্ৰকেমিকেলছ লিমিটেডৰ দ্বাৰা ইতিমধ্যে সম্পূৰ্ণ কৰি উলিওৱা 500 TPD মিথানেল প্ৰকল্পটোৰ শুভ উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰংঘৰৰ সৌন্দৰ্য বৰ্ধনৰ আন এখন আঁচনিৰ কাম আৰম্ভ কৰিব। এই দুইটা কাৰ্যসূচীৰ পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত আন এখন দলঙৰ আধাৰশিলা স্থাপন কৰিব। পলাশবাৰী আৰু শুৱালকুছিক সংযোজন কৰি ৩,১৯৭ কোটি টকা ব্যয়েৰে প্ৰকল্পৰ তেখেতে আধাৰশিলা স্থাপন কৰিব। এই গোটেইখিনি কাম সমাধান কৰাৰ পিছত 11,010 গৰাকী বিহুৱা আৰু বিহুৱতীৰে বিহু নৃত্য প্ৰদৰ্শন। আজি খ্ৰীষ্টানসকলৰ ইষ্টাৰ ছানডে দিল্লীৰ গীৰ্জাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেখিবলৈ পোৱা গ'ল। ইষ্টাৰ ছানডেত উপস্থিত থকা দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী মোদী। দিল্লীৰ বিখ্যাত ছেক্ৰেড হাৰ্ট গীৰ্জাত প্ৰায় আধা ঘণ্টা সময় কটাই প্ৰধানমন্ত্ৰীগৰাকীয়ে বহন কৰে ঐক্য সংহতিৰ বাৰ্তা। গীৰ্জাৰ প্ৰাৰ্থনা সভাতো অংশ লোৱা দেখিবলৈ পোৱা গ'ল প্ৰধানমন্ত্ৰীগৰাকীক। আৰু আপোনাক এই মুহূৰ্তত দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে আমাৰ সাংবাদিক ফাৰহা খানে আপোনাক দিনৰ ভাগত জনাইছিল যে তেওঁ আহি উপস্থিত হোৱাৰ কথা, আৰু তাৰ পাছতে ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীক দেখিবলৈ পোৱা গৈছে দিল্লীৰ গীৰ্জাত উপস্থিত হোৱা। ইষ্টাৰ ছানডেত তেখেত উপস্থিত আছে আৰু এয়া হৈছে ছেক্ৰেড হাৰ্ট গীৰ্জা। প্ৰায় আধা ঘণ্টা সময় তেখেতে কটাইছে তাত। ফাইনেল ৰিপৰ্টত খবৰ অব্যাহত থাকিব। এটা বিৰতি লৈছোঁ। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড। আপুনি চাই আছে ফাইনেল ৰিপৰ্ট। সমাগত ৰঙালী বিহু ৰাজ্যজুৰি চলিছে এতিয়া ৰঙালী কাদৰাৰ প্ৰস্তুতি। ঠায়ে ঠায়ে চলিছে প্ৰাক ৰঙালী মেলা। মহানগৰীৰ বেলতলাৰ বশিষ্ঠপুৰ উপপথ 3ৰ মহিলা সংস্থাই আয়োজন কৰিলে প্ৰাক ৰঙালী বিহু মেলা। দেওবাৰৰ দিনটোত চিলভাৰ হাইটছ এপাৰ্টমেণ্টত এদিনীয়াকৈ অনুষ্ঠিত বিহু মেলাত উপলব্ধ হয় সাজপাৰৰ পৰা খাদ্য সামগ্ৰীলৈকে। যি পৰিৱেশ আমাক আৰু অধিক দেখুৱাব সতীৰ্থ সাংবাদিক মৌচুমী শৰ্মা বৰুৱাই। সমাগত ৰঙালী বিহু আৰু ৰঙালী বিহুৰ প্ৰাকখনত এতিয়া বিভিন্ন প্ৰান্তৰত প্ৰাক ৰঙালী মেলা অনুষ্ঠিত হৈছে। আৰু গুৱাহাটী মহানগৰীতো বিভিন্ন প্ৰান্তৰ লগতে বেলতলাৰ বশিষ্ঠপুৰ বাইলেন 3ত ইয়াৰ যিসকল স্থানীয় মহিলা আছে সেই মহিলাসকলৰ উদ্যোগত আজি যিহেতু দেওবাৰ, এই দেওবাৰৰ দিনটোত এখন প্ৰাক ৰঙালী মেলা অনুষ্ঠিত হৈছে। কেনেকুৱা সঁহাৰি পাইছে? খুব ভাল পাইছোঁ। আৰু এদিনীয়া যিহেতু আমিও ভাল পাইছোঁ। অকণমান মানে ঘৰৰ কামখিনি কৰি চৰি গোটেই মানে মহিলাসকলৰ হেৰিখিনি চাই বহুত ভাল লাগিছে। আৰু মানে খুব ধুনীয়া পাৰ্চ, আকৰ্ষণীয় এনেকুৱা ধৰণৰ পাৰ্চ ইয়াত উপলব্ধ হৈছে। এযোৰ আপুনি বনাইছে? হয়, মই বনাইছোঁ। মানে পাটৰ বা মুগাৰ সাজৰ লগত লৈ যাবলৈ হয়। গ্ৰাহক আহিছে যথেষ্টখিনি। আৰু কেনেকুৱা ধৰণে দিনটো আজি যথেষ্ট মানুহ দেখিছোঁ? আজিৰ দিনটো আমি আচলতে এই প্ৰাক ৰঙালী বিহু মেলাখন আমি বশিষ্ঠপুৰ বাইলেন 3ৰ ওমেন্স ফৰামে আয়োজন কৰোঁ। প্ৰত্যেক বছৰে কৰোঁ। আৰু মাজতে ক'ভিডৰ কাৰণে দুবছৰ গেপ পৰিছিলে, কিন্তু এইবাৰ আমি বিপুল সঁহাৰি পাইছোঁ ৰাইজৰ। অজন্তা বা আছে, সকলোৱে প্ৰায় চিনিয়ে পায়। খুব সুন্দৰ সুন্দৰ কাপোৰ তেওঁ যোগান ধৰি আহিছে, বিহুৱে হওক পূজাই হওক। এইবাৰ কি আছে বিহু বুলি স্পেচিয়েল কি আছে? বিহু বুলি স্পেচিয়েল বুলি ক'বলৈ গ'লে মই অকণমান কম ল' প্ৰাইচৰ কিছুমান কাপোৰ আনিছোঁ। তাৰ উপৰি মোৰ আনবাৰৰ দৰে মুগা আৰু পাট, মেইনলি মুগা কাপোৰ আনিছোঁ আৰু পাটৰ আনিছোঁ আৰু অকল চাদৰ আনিছোঁ। আৰু এইখিনি ঘিচা, টচ, তাৰপিছতে তোমাৰ কটনৰ আজিকালি বহুত ধৰণৰ মেটেৰিয়েল পোৱা যায়, সেইখিনি কাপোৰ আনিছোঁ। ৰিহা আনিছোঁ, ৰিহা বিহুত অকণমান বিচাৰে মানুহে, হয় সেইখিনি গোটেইখিনি কাপোৰেই লৈ আহিছোঁ। আৰু সঁহাৰিও বেছ ভাল বুলিয়ে ক'ব লাগিব, ভাল লাগিছে। এই কাপোৰযোৰ অকণমান দেখুৱাই দিয়কচোন। এইযোৰ মই দেখুৱাম, এইযোৰ মুগা, পিয়'ৰ মুগা। পিয়'ৰ মুগাৰ দামটো অলপ বেছি। পিয়'ৰ মুগাৰ দাম বেছি। ইয়াত আচলতে এক্সিবিশ্যন কাম চেলটো, গতিকে ইয়াত আমি দেখুৱাবলৈ অনাৰ দৰে হৈছে মুগা কাপোৰকেইযোৰ। এইযোৰ মুগা, সুন্দৰ এযোৰ মুগাৰ সাজ আৰু পিয়'ৰ মুগা একেবাৰে। যিহেতু বিহু বুলি ক'লে সকলোৱে মুগাৰ কাপোৰযোৰে সকলোৱে পচন্দ কৰে বহাগ বিহুৰ সময়ত।
খুব সুন্দৰ খুব ধুনীয়া আকৰ্ষণীয় আৰু এনেই দামটো মানে কেনেকুৱা এইযোৰ 48,000 হয় হয় পিয়'ৰ মুগা হাড্ডি বানি চব মুগা আৰু গোটেই গাতেই কাম আছে গোটেই গাতে মিনাও কৰা আছে এইবিলাক ব্লেক এণ্ড ৰেডৰ মিনা কৰা আছে গৰমৰ বাবে কিছুমানে বহুতে কটনটো পচন্দ কৰে কটনবোৰ পচন্দ কৰে মই কটনো 2 এযোৰ আনি দিম এইবিলাক 2500 টকাত খুব সুন্দৰ কাপোৰ এইবিলাক কপাৰ গুণাৰে কৰা আছে যিহেতু এতিয়া কপাৰ গুণাৰটো খুব বেছি ইন হৈ আছে গতিকে কপাৰ গুণাত এখন এনেকুৱা ধৰণৰ এইটো বিভিন্ন ধৰণৰ ৰং পাব আৰু এযোৰ দেখুৱাওঁ বগা কাপোৰ বিহুত এনেকুৱা বগা কাপোৰবোৰ খুবেই ভাল লাগে এইযোৰ কাপোৰ এইযোৰত মই ছাইড পাৰি একো দিয়া নাই ইয়াত বৰ্ডাৰটো এনেকৈ ইয়াৰ লগতে কৰি আহিছোঁ এইযোৰ ঘিচা এইযোৰ ইয়াতে দহি চহি বাতি দিয়া আছে এইযোৰ অকল এইযোৰ 1400 এনেকুৱা ধৰণৰ বহুত ধৰণৰ কাপোৰে আনিছোঁ আৰু এইযোৰ এমব্ৰইডাৰী ঘিচাৰ ওপৰত এমব্ৰইডাৰী কৰা আছে হেণ্ডৱৰ্ক এইটো হাতেৰে কৰা হেণ্ডৱৰ্ক এইখন মেখেলাখন নতুন ৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰীয়ে পৰিধান কৰিলে খাকী পোছাক কৰ্ণাটক আৰু তামিলনাডুৰ ব্যাঘ্ৰ প্ৰকল্প পৰিদৰ্শন কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে ফাইনেল ৰিপৰ্টত আপোনালৈ এই প্ৰতিবেদন আগবঢ়াই মই কৃপাঞ্জল লৈছোঁ বিদায় নমস্কাৰ শুভৰাত্ৰি ব্যাঘ্ৰ প্ৰকল্পই সম্পূৰ্ণ কৰিলে 50 বছৰ ব্যাঘ্ৰ প্ৰকল্পৰ সোণালী জয়ন্তীৰ ক্ষণত অন্যান্য ৰূপত দেশৰ প্ৰধানমন্ত্ৰী খাকী সাজ পৰিধান কৰি কৰ্ণাটকৰ তামিলনাডুৰ ব্যাঘ্ৰ প্ৰকল্পত এইদৰে দেখা গ'ল নৰেন্দ্ৰ মোদীক পুৱাই কৰ্ণাটকৰ বন্দিপুৰ ব্যাঘ্ৰ প্ৰকল্পত চাফাৰী প্ৰধানমন্ত্ৰীগৰাকীৰ একেদৰে তামিলনাডুৰ মুডুমালাই ব্যাঘ্ৰ প্ৰকল্পটোত উপস্থিত হ'ল প্ৰধানমন্ত্ৰী মুডুমালাইত উপস্থিত হোৱাৰ পাছতে প্ৰধানমন্ত্ৰীক স্বাগতম জনালে বহুকেইটা হাতীয়ে হাতীকেইটাৰ লগতে বহু সময় অতিবাহিত কৰাৰ লগতে নিজ হাতেৰে খাদ্য খোৱালে প্ৰধানমন্ত্ৰীয়ে প্ৰকৃতিৰ সৈতে সময় অতিবাহিত কৰি অভিভূত হৈ পৰা প্ৰধানমন্ত্ৰীয়ে সেই দৃশ্য নিজেই শ্বেয়াৰ কৰিলে টুইটাৰত ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ব্যাঘ্ৰ প্ৰকল্পৰ 50 বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে মুকলি কৰিলে এটা বিশেষ মুদ্ৰা উল্লেখ্য যে 1973 চনৰ 1 এপ্ৰিলত আৰম্ভ হোৱা ব্যাঘ্ৰ প্ৰকল্পই সম্পূৰ্ণ কৰিলে 50 বছৰ প্ৰথম অৱস্থাত দেশৰ 9খন টাইগাৰ ৰিজাৰ্ভক এই প্ৰকল্পত অন্তৰ্ভুক্ত কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত 2007 চনত কাজিৰঙাকো অন্তৰ্ভুক্ত কৰা হয় পৰিসংখ্যা অনুসৰি কাজিৰঙাৰ ব্যাঘ্ৰ প্ৰকল্প এলেকাত থকা বাঘৰ সংখ্যা হ'লগৈ 121 বৰ্তমান দেশৰ 53খন ৰাষ্ট্ৰীয় উদ্যান অন্তৰ্ভুক্ত টাইগাৰ ৰিজাৰ্ভত কেৱল ষ্ট্ৰং নহয়